গুড ইভিনিং সকলোকে। মই আজি বিশেষ কাৰণ এটাতহে ভিডিঅ'টো আচলতে বনাইছোঁ আপোনালোকৰ কাৰণে। যিসকলে মোক ব্যক্তিগতভাৱে চিনি পায় তেওঁলোকে জানে যে মোৰ আজি এটা এক্সাম আছিলে APSC আণ্ডাৰত, কিন্তু পৰীক্ষা দি আহিয়ে মনটো খুব বেছি বেয়া। কাৰণ আমাৰ পৰীক্ষাবোৰ সঁচাকৈ নিকাভাৱে হয় জানো? এইটো এটা ডাঙৰ প্ৰশ্ন হৈছে এতিয়া। আমি সকলোৱে যেতিয়া পৰীক্ষা এটা দিবলৈ যাওঁ সকলোৰে আশা থাকে যাতে পৰীক্ষাটো আমি পাছ কৰোঁ। বহুতে এতিয়া কোচিং লয়, কিমান টকা দি পিনে কোচিং লয়, যাতে চবেই আশা কৰে যাতে চাকৰিটো পাওঁ। কিন্তু এছাম এনেকুৱা আছে যি আপোনাৰ ওপৰতে পায়। এতিয়া চাব দেই, আজি এটা ঘটনা ঘটিলে আমাৰ লগত। এতিয়া আমি যোনটো ৰুমত পৰীক্ষা দিছিলোঁ তাত এজনে স্মাৰ্ট ৱাটছত হোৱাটছএপত পেপাৰ লৈ তেওঁ লিখি আছিলে। এতিয়া মোৰ এটা প্ৰশ্ন, য'ত আমাক নৰ্মেল ঘড়ীয়ে পিন্ধি যাব নিদিয়ে, তেওঁ স্মাৰ্ট ৱাটছটো কেনেকৈ আনিবলৈ পালে ভিতৰলৈ? আমাক নৰ্মেল ঘড়ী পিন্ধিব নিদিয়ে, তাৰপিছত লেডিজ পুলিচে চেক কৰে, সকলোৱে জানে কেনেকৈ চেক কৰে। এতিয়া ইয়াত ভিডিঅ'ত ক'বলৈ অকণমান দিগদাৰ হয়। আৰু জেণ্টছে তাৰপিছত মেটেল ডিটেক্টৰ থাকে। আপোনাৰ ল'ৰাবিলাকৰ এনেকুৱা চুলি পৰ্যন্ত চাইছে মেটেল ডিটেক্টৰ দি। তাৰপিছত আপোনাৰ লেডাৰৰ বেল্ট পিন্ধিব নিদিয়ে। পানী বটল নিলেও আপুনি কভাৰটো খুলি নিব লাগিব, যোনখন আমাৰ প্লাষ্টিকৰ কভাৰ থাকে। তাৰ স্বত্তেও স্মাৰ্ট ৱাটছটো তেওঁ কেনেকৈ নিবলৈ পালে ভিতৰলৈ? তাত কিবা এটা কানেকশ্যন থাকিব লাগিব। আপুনি জোতা পিন্ধিলেও আপোনাৰ জোতাযোৰ খুলিও চেক কৰে। মেটেল ডিটেক্টৰে কি স্মাৰ্ট ৱাটছটো ডিটেক্ট নকৰিলে তেওঁ? সেইটোহে এতিয়া ডাঙৰ প্ৰশ্ন হৈছে। এতিয়া চাওক, তেনেকুৱাত চবৰে বেয়া লাগিব। চবেই যিহেতু কষ্ট কৰি পিনে পৰীক্ষা এটা দিবলৈ যায়, তাত যদি এছামে যদি এনেকৈ যদি পেপাৰ লৈ পিনে যদি লিখিবলৈ হয়, তেতিয়া সকলোৰে বেয়া লাগিব। তেনেহ'লে আমাৰ ইয়াত পৰীক্ষা সঁচাকৈ নিকাভাৱে হৈছে জানো? আপোনালোকে কওকচোন। এইটোহে এতিয়া ডাঙৰ প্ৰশ্ন হৈছে। ইমান চেকিং কৰা স্বত্তে তেওঁ স্মাৰ্ট ৱাটছটো আনি কেনেকৈ ভিতৰত আনিব পালে? আৰু তাকো গোটেই পিছত যেতিয়া তেওঁ ধৰা নপৰিলেহেঁতেন, কিন্তু কেণ্ডিডেট দুজনমানে দেখি পিনে তেওঁ যোনজন তাত টিচাৰ আছিলে, যোনজনে গাইড কৰি আছিলে, তেওঁক কোৱাৰ কাৰণেহে প্ৰথম অৱস্থাত তেওঁ নাচায়। তেওঁক ক'লে যে আপুনি চাওকচোন, তেওঁ কিবা এটা কিবা এটা চাই থকা নিচিনা লাগিছে। প্ৰথম অৱস্থাত তেওঁ ইগন'ৰ কৰিছে, তেওঁ নাচায়, একো নাই। তাৰপিছত যেতিয়া কেণ্ডিডেটকেইজনে কণ্টিনিউৱাছলি কৈ আছিলে, তেতিয়াহে তেওঁ ৰুমালখন চাইছে যে কি আছে। যেতিয়া ৰুমালখন তেওঁ ধৰিছে, তাৰ ভিতৰতে স্মাৰ্ট ৱাটছটো সোমাই আছিলে। তাৰপিছত সেয়া স্মাৰ্ট ৱাটছটো তাত যিকেইজন APSC আণ্ডাৰত যোনকেইজন মেম্বাৰ আছিলে, তাৰপিছত পুলিচ আছিলে, তেওঁলোকে স্মাৰ্ট ৱাটছটো লৈ পিনে ভেৰিফাই কৰিলে যে হোৱাটছএপত গোটেই কুৱেশ্যন পেপাৰখিনি আহি আছে। এতিয়া চাওকচোন, আপুনি কেনেকৈ ক'ব যে পৰীক্ষা নিকাভাৱে হৈছে বুলি? এই স্মাৰ্ট ৱাটছটো কেনেকৈ আনিব পালে সেইটোহে এতিয়া ডাঙৰ প্ৰশ্ন। চাওঁ এতিয়া APSC তেওঁলোকে তেওঁক ভেৰিফাই কৰিছে, কি ষ্টেপ লৈ চাওঁ আগলৈ। যদি আকৌ নেক্সট যাতে এনেকুৱা নহয় সেইটোৱে আশা কৰিম। কাৰণ সকলোৱে বহুত কষ্ট কৰি প্ৰিপেৰেশ্যন কৰি পিনে পৰীক্ষা এটা দিবলৈ যায়। যদি তেনেকুৱা হৈ থাকে তেতিয়া সকলোৰে মন ভাঙিব দিয়কচোন। নেক্সট টাইম যাতে এনেকুৱা এটা আকৌ হ'বলৈ নাপায়, মই সেইটো কাৰণে আপোনালোক APSC আণ্ডাৰত যোনকেইজন আছে মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ। আৰু তাতে যোনকেইজনে চেক কৰে, কাইণ্ডলি প্লিজ অকণমান ভালকৈ চেক কৰিব, যাতে আকৌ এইটো ঘটনা যাতে আকৌ হ'বলৈ নাপায়। কাৰণ বহুতে বহুত কষ্ট কৰি পৰীক্ষা এটা দিবলৈ যায় আৰু বহুত দূৰৰ পৰা আহে। সেইটো কাৰণে যদি এনেকুৱা ঘটনা হৈ থাকিবলৈ হয়, তেনেহ'লে এই যোনকেইজন জেনুইন কেণ্ডিডেট তেওঁলোকৰ মনটো ভাঙি যোৱাটো একদম স্বাভাৱিক কথা। সেইটো কাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ কাইণ্ডলি এই মেটাৰটোৰ ওপৰত অকণমান চাব। আৰু যোনজন কেণ্ডিডেট আজি ধৰা পৰিছে, কাইণ্ডলি তেওঁৰ ওপৰত কিবা এটা হ'লেও একশ্যন ল'ব, যাতে নেক্সট টাইম তেওঁ আকৌ এইটো কাম যাতে নকৰে। নহ'লে সকলোৰে মন ভাঙি যাব। আকৌ এটা এক্সাম দিবৰ কাৰণে বহুতে বহুত কষ্ট কৰি এটা এক্সাম দিবৰ কাৰণে আহে। থেংক ইউ।